जब लग गुरु मिले ना साचा तब लग गुरु करो 10 5 গুৰু কি সলনি কৰিব পাৰি গুৰু সলনি কৰিলে পাপ লাগে নেকি আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত সত্য গুৰু কোন হয় শ্ৰীমদ ভাগৱত গীতাত বৰ্ণনা কৰা তত্ত্বদৰ্শী সন্ত কোন হয় এই সকলো প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন এতিয়া ভগৱান শিৱ দৌৰি আছে ভগৱান শিৱ অবিনাশী নাছিলে অবিনাশী হোৱা হ'লে নপলালে হয় সেই অস্ত্ৰই কেতিয়াও কাম নকৰিলে হয় গতিকে তেওঁ অবিনাশীও নাছিলে অবিনাশী হৈ কবিৰ পৰমাত্মা তেওঁৰ বাণী শুনাম তেওঁক তৰোৱালেৰেও কাটি দিছিলে কিন্তু কটা যোৱা নাছিলে তেওঁক চাৰিওফালৰ পৰা কষ্ট দিছিলে যমুনাত পেলাই দিছিলে গংগাত তাতো নমৰিলে আৰু বহুত ধৰণে প্ৰহাৰ কৰিছিল কিন্তু পৰমাত্মাৰ একো নহ'ল কাৰণ তেওঁ অবিনাশী গতিকে পৰমাত্মা স্বয়ঙে আহে যেতিয়া এওঁলোকৰ ওপৰত আপত্তি আহে কাৰণ এওঁলোকো পৰম পিতাৰেই সন্তান বিষ্ণু ভগৱান স্বয়ং পূৰ্ণ পৰমাত্মাই পাৰ্বতীৰ ৰূপ ধাৰণ কৰি ভস্মগিৰিৰ সন্মুখত প্ৰকট হ'ল এডাল বৃক্ষৰ তলত থিয় হ'ল ভস্মগিৰিয়ে পাছে পাছে দৌৰি আছিলে নিজৰ উদ্দেশ্য পূৰাবলৈ যে প্ৰথমতে শিৱক মাৰিম তেতিয়াহে মোৰ কাম আৰম্ভ হ'ব তাৰপিছত পাৰ্বতীক লগ কৰিম যেতিয়া পাৰ্বতীক সন্মুখত থিয় দেখিলে তেওঁ ক'লে ৰৈ যোৱা মহাত্মাদেৱ আহক 2 মিনিট বহক এতিয়া তাৰ উদ্দেশ্যটো সেইটোৱেই আছিলে সি ভাবিলে 2 মিনিট ৰৈ লওঁ কথা পাতি লওঁ তেওঁ ক'লে অলপমান ৰৈ দিয়ক আপুনি তেতিয়া ভস্মগিৰিয়ে ক'লে নাই মই প্ৰথমে তাক মাৰিহে আহিম সেই পাৰ্বতীৰ ওপৰত পৰমাত্মাই ক'লে সিটো আপোনাৰ ওচৰলৈ নাহিবই 100 কিলোমিটাৰৰ ওচৰ নাচাপিব সি নৰয় আৰু আপুনি ৰওক তেতিয়া ভস্মগিৰি ৰ'ল তেতিয়া ভগৱানে পাৰ্বতীৰ ৰূপত ক'লে তুমি অলপ নৃত্য কৰি দেখুওৱা মোক তেতিয়াহে মই প্ৰসন্ন হ'ম তোমাৰ পৰা তেতিয়া ভস্মগিৰিয়ে ক'লে মই ডান্স কৰিব নাজানো নাচিবলৈ নাজানো কাৰণ মই সাধু সন্ত ফকীৰ হৈ মই কেতিয়াও এনেকুৱা ডান্স শিকা নাই তেতিয়া পাৰ্বতীৰ ওপৰত পৰমাত্মাই ক'লে আহা মই শিকাই দিওঁ হাতখন এনেকুৱা কৰা ভৰিখন এনেকুৱা কৰা সি ফূৰ্তিত পাহৰিয়ে গৈছিলে বেয়া কথাত যেনেকৈ কৈ আছে তেনেকৈ কৰি আছে যেতিয়া মূৰলৈ আনিলে সেই খাৰু থকা হাতখন যেতিয়া ক'লে ভস্ম তাতেই মৰি গ'ল ভস্ম হৈ গ'ল ছাই হৈ গ'ল সি জ্বলি গ'ল খাৰুপাত লৈ বিষ্ণুৰূপ ধাৰণ কৰি নিজে পূৰ্ণ পৰমাত্মাই ভগৱান শংকৰৰ ওচৰলৈ গ'ল শংকৰে ক'লে পলোৱা বিষ্ণু সোনকালে আহা মোৰ লগত ভগৱান বিষ্ণুৱে ক'লে ৰৈ দিয়া যি ভয়ত তুমি দৌৰি ফুৰিছা মই সেয়া নাশ কৰি দিছোঁ ভস্মাগিৰিক মই নাশ কৰি দিছোঁ গন্ধুহত নৃত্য দেখুৱাই আৰু চোৱা খৰুপাত মোৰ লগত আছে তেতিয়াহে ভগৱান শিৱ ৰ'ল আৰু সুধিলে ক'ত জ্বলালে আপুনি যেতিয়া ছাইখিনি দেখা পালে তেতিয়াহে মনটো শান্ত হ'ল সেই শংকৰ ভগৱানৰ ভস্মাগিৰিৰ ছাইখিনি দেখি এতিয়া পুণ্যাত্মাসকল তাৰপিছত তাক ভস্মাসুৰ বুলি কোৱা হ'ল ৰাক্ষস গতিকে এইটো কৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা ত্ৰিগুণৰ উপাসক ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ উপাসক গীতাৰ জ্ঞানদাতাই কৈ এওঁলোকে মোৰ ভক্তিও নকৰে অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে আৰু এওঁলোকক কোনোবাই বুজাব বিচাৰিলে তেওঁলোকৰে শত্ৰু হৈ যায় এতিয়া ৰৈ গ'ল তৃতীয় বিষ্ণুৰ উপাসক বিষ্ণুদেৱৰ উপাসকসকলৰ এটা উদাহৰণ দিওঁ কুম্ভৰ মেলা হৈছিলে কুম্ভৰ এনেকুৱা এটা সংযোগ হৰকিপেৰিত হৰিদ্বাৰত আৰু গংগা নদীৰ পাৰত সংযোগ হৈছিলে সেই কুম্ভৰ পৰ্বত স্নানৰ কিছু সময় নিৰ্ধাৰিত কৰি দিয়া হয় সেই নিৰ্ধাৰিত সময়ত স্নান কৰিব লাগে সেয়া 1 ঘণ্টা বা 1.5 ঘণ্টাৰহে হয় অথবা 2 ঘণ্টাৰহে সময় দিয়া হয় এতিয়া এই সকলোৱে তালৈ গৈ য'ত মেলা বহে যিটো সৰোবৰত সেইবাৰ হৰকিপেৰি হৰিদ্বাৰত মেলা বহিছিল যেনেকৈ গিৰি বেলেগ পুৰী বেলেগ নগা বেলেগকৈ কণপাৰেবোৰ বেলেগকৈ নাথ বেলেগকৈ বৈষ্ণৱ বেলেগকৈ সন্ন্যাসী জস্নামী বেলেগকৈ এওঁলোকে নিজৰ নিজৰ সমূহত নিজৰ নিজৰ গ্ৰুপ লৈ তালৈ গুচি যায় তেওঁলোকৰ এজন মুখ্য মুখীয়া থাকে তেওঁৰেই নেতৃত্বত এওঁলোক তেওঁৰ পিছে পিছে যায় সেই স্নান কৰা স্থানৰ ফালে তেওঁলোকে প্ৰস্থান কৰে য'ত মেলা বহিছিল পোনপ্ৰথমে এই নাগা ব্যক্তিসকল যিবোৰ সাধু নগ্ন হৈ থাকে
তেওঁলোক গুচি গ'ল গংগাৰ ওপৰলৈ হৰকি পেৰীত স্নান কৰাৰ অৰ্থে। যেতিয়া এই সকলো বিয়পি গ'ল হৰকি পেৰীত, যেতিয়া প্ৰতিটো ঘাটত ভৰি গ'ল, তেতিয়া সেই সময়তে পাছফালৰ পৰা বৈষ্ণৱ সাধু এই বিষ্ণুদেৱৰ উপাসক, শতগুণ বিষ্ণুদেৱৰ উপাসক বৈষ্ণৱ সন্তসকল আহি গ'ল তালৈ। তেওঁলোকে ক'লে, হে নগাসকল, প্ৰথমে স্নান আমি কৰিম, আপোনালোক পিছলৈ আহক, আমি শ্ৰেষ্ঠ আৰু আমি শতগুণ বিষ্ণুদেৱৰ উপাসক, আমি প্ৰথমে স্নান কৰিম। এতিয়া নগাসকলে ক'লে যে নহয়, আমিহে সৰ্বশ্ৰেষ্ঠ ত্যাগী আৰু বৈৰাগী, আমি বস্ত্ৰও ধাৰণ নকৰোঁ, আমি নিবস্ত্ৰই থাকোঁ, নিইচ্ছাৰেই থাকোঁ, আমিহে সৰ্বশ্ৰেষ্ঠ, আমি প্ৰথমে স্নান কৰিম। এই কথাত বৈষ্ণৱসকলে আৰু এবাৰ তেওঁলোকক ব্যংগ কৰি ক'লে যে অলপ খঙত ধমক দিলে যে তোমালোক কেনেকৈ শ্ৰেষ্ঠ, তোমালোকে শৌচ কৰি হাতো নোধোৱা, বনৰীয়া পশুৰ দৰে নাঙঠ হৈ ঘূৰি ফুৰা, ছাই ঘঁহি ফুৰা, কিহৰ শ্ৰেষ্ঠনো, পিছলৈ আহা, প্ৰথমে আমি স্নান কৰিম। এই কথাতে সেই নগাসকল তমগুণৰ উপাসক আৰু বৈষ্ণৱ সাধুসকল যি শতগুণ বিষ্ণুদেৱৰ উপাসক আৰু নগাসকল শংকৰ ভগৱান তমগুণৰ উপাসক, এওঁলোকৰ মাজত যুদ্ধ হ'ল। ভগৱানক পাহৰিলে, হৰকি পেৰী বা ভগৱানৰ পেৰীলৈ গৈ ভগৱানকেই পাহৰিলে, স্নান আৰু পৰ্বী পাহৰি গ'ল, নিজৰ অহংকাৰ, নিজৰ নিজ বৃত্তিহে মনত ৰাখিলে, নিজ স্বভাৱবোৰহে মনত ৰাখিলে। ইজনে আনজনক কাটিবলৈ আৰম্ভ কৰিলে, মুখেৰে কামুৰিলে, চুলিত ধৰি ঘূৰাই দিলে, মূৰ ঠেকেচি ঠেকেচি মাৰিলে, কোনোবাই কাঁড় মাৰিছে, তৰোৱালেৰে গল কাটিছে, চুৰি সোমাই দিছে, মুক্ত হত্যা কৰিলে। এই 25,000 এই ত্ৰিগুণী উপাসক নিজৰ মাজতেই কাটি মৰি গ'ল। সেই হৰকি পেৰীত গংগাৰ পানী ৰঙা কৰি দিলে, মৰাশৰ তাত বহুত ভাহি গ'ল। এতিয়া এই সূক্ষ্ম বেদত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত পৰমাত্মাই কৈছে যে তীৰ তোপক তলৱাৰ কটাৰী और जम धर जोर बधावे हैं, हर पैड़ी हर हेत नहीं जान्या, वहाँ जा कर्द चलावे हैं, और काटे शीस नहीं दिल करुणा, ये जग में साध को आवे हैं, और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। তেওঁলোককো হেয়াই শিকাব, যিসকল শিষ্য হ'ব, এই শিক্ষা দিব, কাটা মাৰা কিহৰ বাবে? নিজৰ অহংকাৰৰ বাবে, গা ধুবৰ বাবে। যদি জনসাধাৰণে গা ধুই আছে 10, 20, 50, 100 ভগতে, সাধাৰণ ব্যক্তিয়েও, আৰু যদি তাত আন ব্যক্তি আহি কৈ ময়ো ধুম, তেতিয়া ক'ব আহক আপুনিও ধুৱক, স্থান দি দিয়ে। গতিকে সাধাৰণ ব্যক্তিতকৈও নিজ এওঁলোকৰ চিন্তাধাৰা, এওঁলোকৰ যি শিষ্টাচাৰ আৰু এওঁলোকক সন্ত বুলি মানা, এই ত্ৰিগুণ উপাসকৰ বিষয়ে সূক্ষ্ম বেদত কৈছে। কোৱা হয়, तीर तुपक तलवार कटारी और जम धर जोर बधावे हैं, हर पैड़ी हर हेत नहीं जान्या। কোৱা হয় হৰকি পেৰী বুলিয়েই কোৱা, হৰকি পেৰী বুলি কোৱা আৰু ভগৱানৰ মৰমেই নুবুজিলা, ভগৱানৰ আত্মাক কাটি আছা। हर पैड़ी हर हेत नहीं जाना, और वहाँ जा तेग चलावे हैं, तेग মানে তৰোৱাল, और काटे शीस গল কাটি আছে, শিখ কাটি আছে, नहीं दिल करुणा, এওঁলোকৰ মনত দয়া নাই। আৰু ये जग में साध कवावे, এওঁলোকক সাধু বুলি কোৱা, সন্ত বুলি কোৱা। और जो जन इनके दर्शन को जावे, যি ব্যক্তিয়ে এওঁলোকক শিৰ দোৱাবলৈ যায়, অথবা এওঁলোকক দান দিবলৈ যায়, অথবা শিষ্য হ'বলৈ যায়, কবি নৰক পঠাওঁ, তেওঁলোককো নৰকলৈ পঠাই দিয়ে ত্ৰিগুণী উপাসকসকলে। এতিয়া আহক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 12 পৰা 15লৈকে। ইয়াত যি গীতাৰ জ্ঞানদাতা ব্ৰহ্ম স্বৰ পুৰুষ, তেওঁ কয় যে এই যাৰ জ্ঞান এই ত্ৰিগুণময়ী মায়া, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, এয়া কি কয় গীতাৰ জ্ঞানদাতাই? গীতাৰ 7 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোকত যে যিবোৰ ৰজগুণৰ পৰা হৈ আছে, অৰ্থাৎ ৰজগুণৰ পৰা কি হয় উৎপত্তি, আৰু শতগুণৰ পৰা স্থিতি পালন, যি আমি ইয়াত ইজনে আনজনৰ প্ৰতি মোহ মমতাত বান্ধ খাই আছোঁ, আৰু তমগুণৰ পৰা সংহাৰ, কোৱা হয় এয়া
উৎপত্তি স্থিতি আৰু সংহাৰ যি এই তিনি গুণৰ পৰা হৈ আছে, ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণুৰ পৰা, ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। এয়া মোৰ বাবে হৈ আছে, কিয়নো এই ক্ষৰ পুৰুষে 1,00,000 মানৱ হৰিধাৰী প্ৰাণীৰ নিত্য আহাৰ কৰাৰ এটা অভিশাপ পাইছে, যি কাৰণে আপোনালোক ইয়াতেই ৰৈ গৈছে। যেনেকৈ কছাৰীয়ে ছাগলী পালে সিহঁতক সকলো সুবিধাও দিয়ে, গতিকে সেই সৰল প্ৰাণী সেই ছাগলীয়ে ভাবে যে আমাৰ মালিক বহুত দয়ালু, আমাক কিমান সুবিধা কৰি দিছে, চৰণীয়া পথাৰ পুখুৰী বনাই থৈছে আৰু লগতে এয়া ছেট বনাই থৈছে। এই সুবিধাবোৰ দেখি এনেকুৱা লাগিব যেন তেওঁ দয়ালু। আৰু যেতিয়া তেওঁৰ আৱশ্যকতা হয় তেতিয়া সি নাচায় যে কাৰ পুত্ৰ কটা গৈছে কাৰ পুত্ৰী, বাছি লয় শকত কেইটা আৰু কাটি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে। সেই সময়ত সিহঁতে কান্দে, দৌৰি ফুৰে, সিহঁতৰ মাজত হুলস্থুল লাগি যায়, হাহাকাৰ লাগি যায়। তেতিয়া পাহৰি যায় সেই দয়ালুজন কলৈ গ'ল, তোমাৰ সন্তানবোৰক লৈ গ'ল, কাৰোবাৰ মাতৃক, কাৰোবাৰ পুত্ৰক, কাৰোবাৰ দেউতাকক। এইটো স্থিতিৰ কথাই পৰমাত্মা কবীৰদেৱে কৈছে যে তোমালোক কালৰ লোকত আছা। এই কছাৰীয়ে 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক ডেইলি খাব লাগিব, আৰু যি কাৰণে আপোনালোকে যিবোৰ সুবিধা পাইছে সেইবোৰ দেখি ভাবিছে যে বৰ দয়ালু ভগৱান, সকলো সুবিধাই দি থৈছে। সেই সময়ত কলৈ গ'ল দয়া, যেতিয়া তোমাৰ সন্তান সমগ্ৰ পৰিয়াল লাখ হৈ যায়, যেতিয়া মৰমৰ সন্তান মৰি যায়, কোনো পুত্ৰী মৰি যায়, মা দেউতা মৰি যায়। আমাৰ মনত তেতিয়া সেই বুদ্ধি নাছিলে। যেতিয়া পৰমাত্মাই স্বয়ং আহি এই জ্ঞান দিলে, তেতিয়াহে আমাৰ বুদ্ধিৰ বিকাশ হ'ল আৰু এইটো বিশ্বাস হ'ল যে সঁচাকৈ এই লোক ভাল নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 সাৰমৰ্ম এয়া যে ত্ৰিগুণী মায়া ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ পৰা প্ৰাপ্ত এই যি সুবিধাবোৰ, এই অস্থায়ী সুবিধাবোৰ প্ৰাপ্ত কৰি যিয়ে আন জ্ঞান শুনিবলৈ সাজু নহয়, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা, এওঁলোকৰ জ্ঞান হেৰাই গৈছে। যদি ইয়াৰ ওপৰত কোনো কথাই শুনিব নিবিচাৰে, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰি ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নীচ বেয়া কৰ্ম কৰা মূৰ্খ, এওঁলোকে মোকো নভজে। গীতাৰ জ্ঞানদাতাই কৈ মোৰ ভক্তিও নকৰে, ইয়াতকৈ ভালটো কিছু লাভ ময়েই দি দিম। এতিয়া এই গীতাৰ জ্ঞানদাতা যি শ্ৰীকৃষ্ণ নহয়, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ থকা এক ক্ষৰ পুৰুষ, এওঁ ব্ৰহ্ম। তেওঁ কয় মোৰ ভক্তি 4 প্ৰকাৰৰ ব্যক্তিয়েহে কৰে। 1 অৰ্থাৰ্থী, আৰ্থ, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো সেইসকল হয় যিয়ে ধন প্ৰাপ্তি, ধন লাভৰ বাবেহে যি যন্ত্ৰ মন্ত্ৰৰ অনুষ্ঠান কৰে, সেয়া বেদ মন্ত্ৰেই কৰে। তেওঁলোকে অন্য কবিতা বা অন্য লেখাৰ সহযোগিতা নলয়, তেওঁলোকে পুৰাণৰো সহযোগ নলয়। নাতো এইটো জপ কৰে জয় গণেশ দেই বা এই আৰতি নকৰে। তেওঁলোকে কেৱল বেদ মন্ত্ৰেহে অনুষ্ঠান কৰে, কৰে ধন লাভৰ বাবে, বহুত ধনী হৈ যাওঁ, কোনো সিদ্ধি প্ৰাপ্ত কৰোঁ। আৰু দ্বিতীয়টো হ'ল আৰ্ত। আৰ্তৰ অৰ্থ হ'ল সংকটত যি ব্যক্তি থাকে তেওঁ আৰ্ত, দুখী। গতিকে তেওঁ দুখ নিবাৰণৰ বাবেই ব্ৰহ্ম সাধক বেদ মন্ত্ৰকেই আধাৰ বুলি মানি তাৰ পৰাই অনুষ্ঠান কৰে। আৰু তৃতীয়তে জিজ্ঞাসু। জিজ্ঞাসু তেওঁলোক হয় যিয়ে পৰমাত্মা প্ৰাপ্তিৰ বাবে ঘৰৰ পৰা ওলাই গৈ সন্তৰ সন্ধান কৰে, তেওঁৰ পৰা জ্ঞান প্ৰাপ্ত কৰে, তেওঁলোকৰ পৰা প্ৰাপ্ত জ্ঞানেৰে স্বয়ং বক্তা হৈ যায় আৰু তেওঁ নিজৰ জীৱন নাশ কৰে, প্ৰশংসাৰ পাত্ৰ হয়, ভালকৈ বাণী মনত কৰি লয়, জনতাই ভাবে বৰ বিদ্বান তেওঁ, আৰু না নিজৰ জীৱনৰ কল্যাণ হয় আৰু আনৰো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ লগত বাস্তৱিক মন্ত্ৰ নাই। তাৰপিছত কি কৈছে, যি 4 নম্বৰৰ যি জ্ঞানী, সেই জ্ঞানী কোন হয়? জ্ঞানীৰ পৰিভাষা এই ধৰণৰ যে যিয়ে এই জ্ঞান পাই গ'ল যে মানৱ শৰীৰ কেৱল পৰমাত্মা প্ৰাপ্তি সৎ সাধনা কৰি জীৱনৰ জন্ম এই মুক্তিপ্ৰাপ্ত কৰাই তেওঁলোকৰ উদ্দেশ্য আৰু একো নাই। বাকী যি সন্তান উৎপত্তি আৰু যি প্ৰতিপালনৰ কাৰ্য, সেয়াটো আমাৰ ইয়াত বাধ্যতা, এয়াটো কৰিবই লাগিব আৰু এইটো হ'বই। কিন্তু এইটো দৰকাৰী। যদি মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি মুক্তিপ্ৰাপ্ত নকৰা তেনেহ'লে ইউজলেছ এই মানৱ জীৱন। পৰমাত্মায়ো নিজৰ বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ বাণীত কৈছে कि मानुष जन्म पाए के जो नहीं रटे हरि नाम परदेसे कुआ जल बिना फिर बनवाया क्या काम। গতিকে যিয়ে এইটো গম পালে, যেনেকৈ পৰমাত্মাই কয় যিয়ে মনুষ্য জীৱন পায়ো ভক্তি নকৰে, কয় ৰাম ৰটত কোঢ়ি ভলো চু চু পড়ে দো চাম
और सुंदर दे किस काम की, जा मुख ना ही नाम। और यहाँ तक कहा कि जी व्याते वाह बली जो रटे हरि नाम, और नहीं तो काट के फेंक दियो यो मुख में भलो नीचा। আকৌ কয় राम रटे तो दारिद्र भला, दारिद्र মানে রঙ্ক, গরিব নির্ধন। राम रटे तो दारिद्र भला, टूटी घर की छान, और सुंदर मैल किस काम के, जा भक्ति नहीं भगवान। গতিকে পৰমাত্মাই ইমান মহত্ব দিছে, এই প্ৰকাৰে সকলো গ্ৰন্থতেই প্ৰমাণ আছে। গতিকে মনুষ্য জীৱন পৰমাত্মা প্ৰাপ্তি, মুক্তি প্ৰাপ্তি, ভাল কাম কৰিবলৈহে প্ৰাপ্ত হয়। গতিকে জ্ঞানী আত্মাৰ এয়া দৃঢ় নিশ্চয়তা হৈ যায়, আৰু লগতে তেওঁৰ এইটো দৃঢ় নিশ্চয়তা হৈ যায় যে আন উপাসনা, দেৱী দেৱতাৰ পূজা, ব্ৰহ্ম বিষ্ণু মহেশ্বৰলৈকে পূজা অথবা শ্ৰাদ্ধ আদি কৰা, আৰু আন উপাসনা যিবোৰ আমি কৰোঁ যেনে তীৰ্থ আদিৰ উপাসনা, এয়া মুক্তিদায়ক নহয়। তেওঁলোকে এইটো জানে যে পূৰ্ণ পৰমাত্মাৰ ভক্তিৰেহে পূৰ্ণ মুক্তি হয়, আৰু তেওঁৰ ভক্তিৰ পৰাই লাভ হয়। এতিয়া তেওঁলোকে কি কৰে, যেনেকৈ গীতাৰ জ্ঞানদাতা কয় যে এই জ্ঞানী আত্মাই, চতুৰ্থ যি জ্ঞানী, তেওঁলোক মোৰ প্ৰিয় আৰু ময়ো সিহঁতৰ প্ৰিয়। কিয়নো তেওঁলোক মোৰ বাবে এইকাৰণেই প্ৰিয় কাৰণ তেওঁলোকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ সাধনা এৰি ব্ৰহ্ম সাধনাত লাগিছে। ইয়াৰ পৰা তেওঁলোকে কিবা এটা ভাল লাভ পাব। আকৌ কি কৈছে যে এই সকলো জ্ঞানী আত্মা হয়তো উদাৰী, এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে চতুৰ্থ অধ্যায়ত যি ৩২ আৰু ৩৪ত ইয়াৰ বিৱৰণ দিছে, তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে নিজেই ইয়াৰ সাৰ বস্তু উলিয়াই আৰু বেদবোৰ পঢ়ি এওঁলোকে ওম মন্ত্ৰ যি ব্ৰহ্মৰ হয়, এয়া পূৰ্ণ ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ বুলি মানি ল'লে। ওম নামৰ জপ বেদৰ পৰা আৰু সৎযোগ ব্ৰহ্মাৰ পৰা। কিয়নো শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত ৩য় স্কন্ধত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ কথা লিখা আছে। ব্ৰহ্মাদেৱে কৈ আছে নিজৰ পুত্ৰ নাৰদক যে পুত্ৰ, যেতিয়া মোৰ উৎপত্তি হৈছিলে মই কমলৰ পুষ্পত বহি আছিলোঁ, আৰু মই নাজানো মোৰ উৎপত্তিকৰ্তা কোন হয়। যেতিয়া মই বহি আছিলোঁ তেতিয়া দেখিছিলোঁ যে চাৰিওফালে পানীয়ে পানী, মাটি নাছিল। তেতিয়া আকাশবাণী হ'ল যে তপ কৰা। মই 1000 বছৰলৈকে তপ কৰিলোঁ। 1000 বছৰ তপ কৰাৰ পিছত ক'লে যে সৃষ্টি কৰা, মানে 1000 বছৰ তপ কৰাৰ পিছত তেওঁৰ বেটেৰী চাৰ্জ হৈ গ'ল, সিদ্ধি আহি গ'ল, ইনভাৰ্টাৰ চাৰ্জ হৈ গ'ল ব্ৰহ্মাদেৱৰ। তাৰপিছত তেওঁ উৎপত্তি আৰম্ভ কৰিলে, আৰু যেতিয়া ডিচাৰ্জ হৈ যায়, শক্তি শেষ হৈ যায়, তেতিয়া আকৌ মৃত্যু হৈ যায়, পেলাই দিয়ে নৰকত। এতিয়া ইয়াত ব্ৰহ্মাদেৱে সেই আকাশবাণীটো আছিল ব্ৰহ্মৰ। তেওঁ পূৰ্ণ পৰমাত্মা বুলি মানি ল'লে, কিয়নো তেওঁ গুপ্ত থাকে, সন্মুখলৈ নাহে। কাল ভগৱান ব্ৰহ্ম তেওঁ আকাশবাণী কৰি দিছিলে যে তপ কৰা। এয়া বেদত নাই, কাৰণ বেদটো ব্ৰহ্মাদেৱে পিছতহে প্ৰাপ্ত কৰিছে, আৰু তেওঁক আগতেই আকাশবাণী কৰি দিছিলে। গতিকে ব্ৰহ্মাদেৱে সেই তপৰ সেই আকাশবাণী মানি ল'লে ভগৱান বুলি ভাবি। এওঁলোকে ভগৱান কোন নাজানে, এওঁলোকৰ আজিলৈকে নিজৰ পিতাৰী দৰ্শন নহ'ল, গুপ্ত থাকে। সি প্ৰতিজ্ঞা কৰিছে 7 নম্বৰ অধ্যায় 24 আৰু 25 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত প্ৰমাণ আছে। গতিকে এওঁ সকলো ঋষিয়ে আৰু ইনক্লুডিং ব্ৰহ্মা বিষ্ণু আৰু শিৱই ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে। তেওঁ বিদ্বান বুলি ভাবে যে বেদৰ জ্ঞান এওঁৰেই আছে। গতিকে এওঁ ওম নামটো বেদৰ পৰা দি দিলে আৰু আকাশবাণীটো লৈ ল'লে যি তেওঁ শুনিছিলে। গতিকে এই দুইটাৰে সংমিশ্ৰণ কৰি সাধনা আৰম্ভ কৰি দিলে। যিমানবোৰ ঋষি মহৰ্ষি হ'ল, যি তপ সেয়াটো শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, আৰু ওম জপ হৈছে শাস্ত্ৰ অনুকূল সাধনা। গতিকে এই দুইটাৰে সংমিশ্ৰণ কৰি সাধনা কৰা হয়। গতিকে তপ কৰিলে এওঁলোকৰ ৰাজ্যপ্ৰাপ্ত হয়, তপ সৎযোগ যি কৰে, আৰু তাৰ পৰা সিদ্ধিও পায়, আৰু ওম নামৰ জপৰে এওঁলোকে ব্ৰহ্মলোক প্ৰাপ্ত কৰে। কিন্তু গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 16ত কৈছে ব্ৰহ্মলোক পৰ্যন্ত এই সকলো সাধক পুনৰাবৃত্তিত আহে, জন্ম মৃত্যু হয়। যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4ত কৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে সেই পৰমাত্মাৰ ভক্তি কৰা যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে। গতিকে ইয়াৰ পৰাই সেই ওম নামৰ জপেৰে
সেই প্ৰাপ্তি নহয়। ইয়াৰ বিষয়ে আপোনালোকক কৈছিলোঁ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেয়া তিনি মন্ত্ৰৰ জপ তত্ত্বদৰ্শী সন্তই ক'ব ইয়াৰ কথা, তাৰ পৰা হ'ব। গতিকে ইয়াত যি প্ৰসংগ চলি আছে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে এই যি জ্ঞানী আত্মা তেওঁলোক সকলো হয়তো উদাৰী সৎ মনৰ পৰমাত্মাৰ বাবে সমৰ্পিত। এওঁলোক ঘৰ ত্যাগ কৰে, জীৱনো উচৰ্গা কৰি দিয়ে, শুকাই কাঁইট হৈ যায়, পৰমাত্মাক পাবৰ বাবে নিৰাহাৰ হৈ বহি থাকে। কিন্তু এইসকল উদাৰ আত্মাই মোৰ অনুত্তম গতিত চোৰ পুৰুষ, গীতাৰ জ্ঞানদাতা চোৰ পুৰুষ, তেওঁ কয় যে জন্ম মৃত্যু তোমাৰ আৰু মোৰো হ'ব অৰ্জুন, তোমাৰ মোৰ হৈয়ে থাকিব আৰু যুদ্ধও কৰিব লাগিব, শান্তি নহ'ব, শাশ্বত স্থান মোৰ সাধনাৰ পৰা প্ৰাপ্ত কৰিব নোৱাৰিবা। সেয়াটো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে কয় যে এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, এওঁলোক সৎ আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত। তত্ত্বদৰ্শী সন্তৰ অভাৱৰ বাবে তেওঁলোকে মূল ব্ৰহ্মৰ সাধনা অন্যতম অতি অশ্ৰেষ্ঠ বেয়া সাধনাত বেয়া গতিতেই আশ্ৰিত হৈ থাকিল। বেয়া গতি অৰ্থাৎ যেতিয়ালৈকে জন্ম মৃত্যু শেষ নহ'ব, শাশ্বত স্থান নাপাব, গতিকে সেই সাধনা সেই গতিৰ পৰা প্ৰাপ্ত স্থিতি, গতি মানে সেই স্থানো ইউজলেছ, সেই গতিও অনুত্তম। এতিয়া ইয়াত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে। আজি ইয়াৰ পৰা আৰম্ভ হৈছিল সৎসংগ, যে যিমানবোৰ এই পৰমাত্মাই অনুবাদ এওঁলোকৰ দ্বাৰাই কৰালে, য'ত এওঁলোকৰ বুদ্ধিয়ে কাম নকৰিলে তাত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে, এওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলালে। গতিকে উদাহৰণস্বৰূপে এয়া আছে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত অনুত্তম শব্দ আছে অনুত্তমাম মানে একেবাৰে অশ্ৰেষ্ঠ, বেয়া। অনুত্তমামৰ অৰ্থ যেনেকৈ উচ্চতম মানে সৰ্বোচ্চ, আৰু উত্তম মানে উচ্চ, অনুত্তমম মানে একেবাৰে বেয়া হ'ব লাগে। গতিকে ইয়াত তেওঁলোকে এইটো কৰি দিলে যে ভগৱানে নিজৰ সাধনাক, কাৰণ শ্ৰীকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি মানি আছিলে, বিষ্ণুদেৱক নিজৰ সাধনাক অনুত্তম বুলি কেনেকৈ ক'ব, অশ্ৰেষ্ঠ বুলি কেনেকৈ ক'ব? সেইবাবে এওঁলোকে শব্দাৰ্থ সলাই দিলে, অনৰ্থ কৰি দিলে। এয়া কৈছে যে মোৰ সাধনাও অনুত্তম হয়, জন্ম মৃত্যু সমাপ্ত হ'ব নোৱাৰে, অৰ্জুন যুদ্ধ কৰিবই লাগিব, য'ত যুদ্ধ হয় তাত শান্তিনো ক'ত? গতিকে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত বৰ্ণিত সেই শাশ্বত স্থান আৰু পৰম শান্তি এই ব্ৰহ্মৰ সাধনাৰে প্ৰাপ্ত হ'ব নোৱাৰে। সেইবাবে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ গতিকো অনুত্তমম অতি অশ্ৰেষ্ঠ বেয়া বুলি কৈছে। আৰু তৎক্ষণাতে 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত কি কৈছে? বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে। বহুনাম জন্মানাম মানে বহু জনমৰ অন্তত কোনো জনমত জ্ঞানী আত্মা জ্ঞানবান মাম প্ৰপদ্যতে মই ব্ৰহ্মৰ বহুত কষ্টৰে সাধনা কৰে, নহ'লে মোৰ তলৰ সাধনা কোনো দেৱী দেৱতা ভূত প্ৰেত ইত্যাদিয়ে কৰে, তীৰ্থ ব্ৰতত লাগি থাকে। ইয়াত কৈছে যে বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে और वासुदेव सर्वमिति समात्मा सुदुर्लभ কি কৈছে গীতাৰ জ্ঞানদাতাই? যে বাসুদেৱী সৰ্বম সকলোবোৰ হয়, এইটো কথা কোৱা মহাত্মা বহুত কষ্টৰেই পোৱা যায়। বাসুদেৱ কোন হয়? বাসুদেৱৰ অৰ্থ কি হয়? সৰ্বব্যাপী আৰু সৰ্বসমৰ্থ, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, তেওঁ বাসুদেৱ বুলি কোৱা হয়। শ্ৰীকৃষ্ণক বাসুদেৱ বুলি নকয়, তেওঁতো বাসুদেৱৰ পুত্ৰ আছিলে, বাসুদেৱটো তেওঁ পিতৃৰ নাম আছিলে। কোনোবাই যদি পুত্ৰৰ নাম বিষ্ণু ৰাখে তেওঁ কি ত্ৰিলোকৰ নাথ হৈ যাব? গতিকে তেওঁ বাসুদেৱৰ পুত্ৰ আছিলে। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, কিন্তু সকলোৱে বাসুদেৱ বুলি ক'ব ধৰিলে তেওঁ বাসুদেৱ নাছিলে। বাসুদেৱৰ অৰ্থ আছে বেদত, যি সৰ্বস্ৰষ্টা সৰ্ব উৎপাদক, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, কণ্ট্ৰল আছে, সকলোৰে শাসক মানে সমগ্ৰ বিশ্বত যাৰ বাস আছে,
যাৰ অধিকাৰত সকলোৱে আহে, সেয়া বাসুদেৱ, তেওঁ বাসুদেৱ। এতিয়া আপোনালোকক আৰম্ভণিতে কৈছিলোঁ, সৎসংগৰ আৰম্ভণিত যে যি ক্ষৰ পুৰুষ, যি গীতাৰ জ্ঞানদাতাই কৈ আছে, পঢ়ি শুনাইছিলোঁ 7 নম্বৰ অধ্যায় 18 আৰু 19 নম্বৰ শ্লোকত। তেওঁ হ'ল ক্ষৰ পুৰুষ আৰু তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ। আৰু যি অষ্টম অধ্যায়ৰ 3য় শ্লোকত পৰমক্ষৰ ব্ৰহ্ম বুলি কৈছে, যি গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত, সেই পৰমক্ষৰ ব্ৰহ্মৰ ফালে সংকেত আছে যে उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरत यह लोक तरम अविश्यवृत्ति अवैश्वर है। গতিকে ইয়াত যি প্ৰসংগ চলি আছে, যি ক্ষৰ পুৰুষ তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, অক্ষৰ পুৰুষ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। সিমানেই এই প্ৰভু হয়, স্বামী হয়, বাসুদেৱ নহয়, সকলোৰে মালিক নহয়, সকলোৰে ওপৰত তেওঁৰ অধিকাৰ নাই। আৰু যি অক্ষৰ পুৰুষ তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, তেওঁ বাসুদেৱ নহয়, সকলোৰে মালিক নহয়। আৰু তৃতীয় যি পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ হয় বাসুদেৱ, সেই অল আৰ কণ্ট্ৰলাৰ, অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। গতিকে তেওঁ বাসুদেৱ হয়। এতিয়া ইয়াত যি 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকৰ যি সাৰ মৰ্ম, তেওঁ কি কয়, গীতাৰ জ্ঞানদাতাই বহু নাম জন্ম নামন্তে, বহু বহু জনমৰ অন্তৰ কোনো জনমত জ্ঞানবান জ্ঞানী আত্মাই माम प्रपदते মোৰ ভক্তি কৰে, মোৰ পূজা কৰে। और वासुदेव सर्वमिति से महात्मा सुदुर्लभ है। এওঁলোকে ইয়াতো অনৰ্থ কৰি দিছে অনুবাদৰ ভিতৰত। শ্ৰীকৃষ্ণই কৈ আছে যে মই বাসুদেৱ হয়, মোক যিয়ে জানে তেওঁক কষ্টৰেই পোৱা যায়। শ্ৰীকৃষ্ণ কি সৰু বালকেও ক'ব পাৰিব সেই কথা। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁ কৈ আছে যে যি সন্তই এই কথা ক'ব পাৰিব যে বাসুদেৱে সৰ্বম, তেওঁৱেই পূৰ্ণ পৰমাত্মা, তেওঁৱেই পূৰ্ণ মুক্তিদায়ক, তেওঁৰ সাধনাতে শাশ্বত স্থান প্ৰাপ্ত হ'ব আৰু তেওঁ পাপ নাশক, তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডৰ কুলৰ মালিক, এই কথা কোৱাজন মহাত্মা বহুত কষ্টেৰেই পাব। ইয়াত অলপ উদাহৰণ দিওঁ। যেনেকৈ পৰমাত্মাৰ বিধান আছে, বেদত বৰ্ণিত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8, 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে। আৰু অনেক স্থানত এইটো প্ৰমাণ আছে যে সেই পৰমাত্মা ওপৰত থাকে, পৰমক্ষৰ ব্ৰহ্ম, আৰু তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই কবিৰ দৰে আচৰণ কৰে আৰু নিজৰ অমৃতবাণীক লোকোক্তিৰ মাধ্যমেৰে, দোহাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে বৰ্ণিত কৰে। সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণী হয়। তেওঁ কোন কোন মহাত্মাক পালে? আদৰণীয় ধৰ্মদাস চাহেবদেৱক, আদৰণীয় মুৰুগদাস চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱক আৰু আদৰণীয় দাদু চাহেবদেৱক, আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চুৰাণী জিলা জজ্জৰৰ, আদৰণীয় ঘিচা চাহেবদেৱ গাঁও খেকৰা উত্তৰ প্ৰদেশ জিলা মেৰাট উত্তৰ প্ৰদেশৰ জনক, আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ কাশীৰজনক। এইকেইজন মহাপুৰুষক এই দাসে জানে, যাক পৰমাত্মাই চিধা লগ কৰিছিলে। তেওঁ নিজৰ নিয়ম অনুসাৰে, লীলা অনুসাৰে লগ কৰি এলেকৈ লগ কৰিলে। তাৰে গৰীবদাস চাহেবদেৱে কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया काशी माहे कबीर हुआ। अंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। গতিকে ইয়াত কৈছে যে গৰীবদাস চাহেবদেৱক পৰমাত্মাই লগ কৰিছিলে, কবিৰ পৰমাত্মাই সত্যলোকলৈ নি আকৌ এৰি দিছিলে। তেওঁক মৃত বুলি ভাবি চিতাত ৰাখি দিছিলে। 10 বছৰীয়া বালক আছিলে গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জৰৰ জন।
গতিকে পৰমাত্মাই 8 ঘণ্টালৈকে গোটেই ব্ৰহ্মাণ্ড দেখুৱালে, তেওঁক লৈ গৈ নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে, আকৌ এৰিলে তেওঁক। তেওঁৰ ভিতৰত সেই তত্ত্বজ্ঞান ফিট কৰি দিলে, ফেক্স কৰি দিলে, ডাউনলোড কৰাই দিলে ভগৱানে। গতিকে সেই জ্ঞানৰ আধাৰতে গৰীবদাসদেৱে জ্ঞান দিছিলে। তেওঁৰ বহুত শিষ্য হ'ল আৰু তেওঁৰ অমৃতবাণী পাঠ কৰিছিলে তেওঁৰ শিষ্যই গৰীবদাস চাহিবদেৱৰ। যেনেদৰে আপোনালোকে ব্ৰহ্মবেদী প্ৰতিদিনে নিত্য নিয়মত কৰে, ব্ৰহ্মবেদীৰ পাঠো কৰিছিলে। এজন তেওঁৰ শিষ্য আছিলে গৰীবদাস দেৱৰ। তেওঁ পাঞ্জাৱৰ ফালে গুচি গ'ল। লুধিয়ানাৰ ওচৰত এখন ৱাছিয়াৰ নামৰ গাঁও আছে, লুধিয়ানাৰ পৰা অলপমান দূৰত। তাৰ বাহিৰত গৰম, আজিৰ দৰে বতৰ আছিলে গৰমৰ। গছ যাত্ৰা কৰি গৈ আছিলে ভকতজনে আৰু তাত বহি গ'ল। ৰাতিপুৱা গা ধুই পুখুৰীৰ পাৰত স্নান কৰি ৰাতিপুৱাৰ নিত্য নিয়ম কৰি আছিলে গৰীবদাস দেৱৰ বাণী যি আপোনালোকে কৰে। আৰু এজন ৰামৰায় নামৰ এজন বহুত ডাঙৰ মহাজন আছিলে। 800-900 বিঘা মাটি আছিল তেওঁৰ। তেওঁক ৰায় চাহাব বুলি কৈছিলে। আৰু তেওঁ অলপমান বেক্লাছা ব্যক্তি আছিলে। তেওঁক ঝুমকৰা বুলিও কৈছিলে, মানে বেছি বহল মনৰ ব্যক্তি আছিলে, কিন্তু আছিলে ধাৰ্মিক ব্যক্তি। গতিকে যেতিয়া তেওঁ পুৱাই বাণী শুনিলে সেই গৰীবদাসদেৱৰ শিষ্যৰ মুখেৰে, আৰু এই যে চৰ্দাৰ শিখসকল বাণীক বহুত ভাল পায়, ইয়াৰ ওপৰত বহুত আকৰ্ষিত হয়, ওচৰত গৈ বহিল। শিষ্যই সকলো ব্ৰহ্মবেদী ক'লে। তেতিয়া সেই ৰামৰায়ে সেই চৰ্দাৰজনে শিষজনে সুধিলে যে মহাৰাজ, সেই ভগত, এই বাণী কাৰ হয়, কা দিহে? তেতিয়া সেই ভগতজনে ক'লে, মোৰ গুৰুদেৱ গৰীবদাস দেৱৰ হয়। এই মহাৰাজজন জীয়াই আছেনে মৃত্যুপ্ৰাপ্ত হৈছে, শৰীৰ এৰি গ'ল? ভগতজনে ক'লে, চুৰাণী গাঁও জিলা জেজ্জাৰৰ। তেতিয়া জিলা নাছিলে। ভাদাৰগড়ৰ ওচৰত এখন চুৰাণী গাঁও আছে, তাত আছে আৰু বৰ্তমানো আছে। তেতিয়া সেই ৰামৰায়ে ভাবিলে যে এই মহাপুৰুষজনৰ দৰ্শন কৰিব লাগিব, সন্তজনৰ। এতিয়া তেওঁ সন্ত কেনেকুৱা বুলি ভাবিছিলে, যেনেকৈ আপোনালোকে দেখে হিন্দু ধৰ্মত ডাঙৰ ডাঙৰ জতা থাকে, দীঘল দীঘল দাড়ি, গলত মালা থাকে, ছাই ঘঁহি থোৱা থাকে, অথবা চুলি খুৰোৱা থাকে, ৰঙা কাপোৰ অথবা গেৰুৱা কাপোৰ পিন্ধে, বা ফুট চুট লগোৱা থাকে। গতিকে এনেকুৱা ধৰণৰ বেশভূষাৰ মানুহক আমি মহাত্মা বুলি ভাবোঁ। গতিকে সেই দৃষ্টিকোণেৰে গ'ল যে মহাত্মাজন এনেকুৱা, ধূনা লগাই থৈছে, লাঠি পুতি থৈছে চাগে। গাঁও চুৰাণীখন সৰু গাঁও, 30-40টামান ঘৰ আছিল, বেছিতকৈ বেছি 50টামান হ'ব। তাত গৈ সুধিলে যে গৰীবদাস মহাৰাজক লগ কৰিব লাগিছিল। তাৰে মানুহে চিনি পাইছিলে যে এই গৰীবজনক মহাৰাজ বুলি কয় এই বাহিৰৰ পৰা অহাসকলে। আৰু গৰীবদাসদেৱে পিন্ধিছিলে সাধাৰণ মানুহে পিন্ধা ধুতি কুৰ্তা, পুৰণি ব্যক্তিয়ে যে পিন্ধে মূৰত পাগুৰি, ধুতি আৰু কুৰ্তা, এনেকৈয়ে আছিলে, চিম্পলকৈ সাধাৰণ নাগৰিকৰ দৰে। গতিকে পুণ্যাত্মাসকল ভক্তি আৰু ভগতৰ বাবে বেশভূষাৰ একো মান্যতাই নাথাকে, যেনেকুৱাই নহওক, কিন্তু চুইটেবল হ'ব লাগে, ভাল হ'ব লাগে আৰু দেশৰ অনুকূল হ'ব লাগে, তেতিয়া ভাল। ধৰক লাল আপুনি যদি কোনোবা ফটা কাপোৰত বান্ধিও থয়, ফটা পুৰণা অথবা ভাল কাপোৰত বান্ধি থয়, লালটো লালেই থাকিব। এনেকৈ ভগত ভক্তিৰে হয়, ওপৰৰ আড়ম্বৰেৰে নহয়। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁৰ দৃষ্টিকোণ এইটো আছিলে, যেতিয়া তেওঁ সুধিলে গৰীবদাস মহাৰাজ ক'ত আছে, তেতিয়া ক'লে যে সন্মুখৰ ঘৰটো তেওঁৰেই হয়। ঘৰৰ বাহিৰৰ পৰা অহা, আন গাঁৱৰ পৰা অহা কিছু ভগত বহি আছিলে। সেইখন গাঁৱৰো এজন দুজন আছিলে। তেওঁলোককো সুধিলে মহাৰাজ গৰীবদাসদেৱ ক'ত আছে? তেওঁলোকে ক'লে, বহি যোৱা, তেওঁ আহিব, ফুৰিব গৈছে ৰাতিপুৱাই। কোনফালে গৈছে, কোনটো ছাইডত? তেওঁ ভাবিলে ইমান দূৰৰ পৰা আহিছোঁ। ৰামৰায়ে ভাবিলে যে ইমান দূৰৰ পৰা আহিছোঁ, মহাপুৰুষৰ দৰ্শন কৰিহে মই আহাৰ কৰিম। সুধিলে যে কোনটো দিশত গৈছে তেওঁ, মই তেওঁৰ দৰ্শন কৰিব বিচাৰোঁ। আৰু এইটোও সুধিলে যে কিমান সময় লাগিব। তেতিয়া তাত উপস্থিত ব্যক্তিয়ে ক'লে যে সাধু সন্ত হয়, তেওঁৰ ইচ্ছা, আহিলে এতিয়াই আহিব, নহ'লে দুপৰীয়ালৈকেও নাহিব পাৰে। তেতিয়া ক'লে ক'ত পাম, কোনটো দিশত গৈছে? তেতিয়া ক'লে সন্মুখত এখন খেতি পথাৰ আছে, তাতে এটা জুপুৰি আছে। বহুবাৰ তেওঁ তাতে থাকিও নিজৰ ভক্তি কৰি থাকে। সেইফালে তেওঁ গৈ আছিলে ৰাস্তাৰে খেতি পথাৰত। সেইফালৰ পৰা গৰীবদাসদেৱ আহি আছিল, এক চিম্পুল বেশভূষাত, হাৰিয়ানাৰ, আৰু মূৰত পশুৰ বাবে দানা লৈ আহি আছিল।
অলপমান এটা বান্দোল বনাই ভৰতা বুলি কয় জবাৰৰ তেওঁ আহি আছিলে আৰু মাজত কোনো ব্যক্তি নাছিলে। গতিকে ৰামৰায়ে গৰীবদাসদেৱক সুধিলে যে ভাই কৃষক, মই মহাৰাজ গৰীবদাসদেৱক লগ কৰিব বিচাৰোঁ আৰু শুনিছে তেওঁ এইফালে আহিছে, আপুনি দেখিছে নেকি? এতিয়া গৰীবদাসদেৱটো অন্তৰ্যামী আছিলে। তেওঁ জানিছিলে যে এই ভগতজনৰ মনত সন্তৰ বেশভূষাটো ভিন্ন হয়। যদি মই কৈ দিওঁ যে ময়েই গৰীবদাস হয়, তেন্তে ই নামানিব, আকৌ উভতি যাব আৰু যি উদ্দেশ্যেৰে এই ভগতজন আহিছিলে তাৰ পৰা বঞ্চিত হ'ব। সেইবাবে গৰীবদাস চাহেবদেৱে ক'লে যে আহা ভগত, আহা মোৰ লগত আহা, মই আপোনাক গৰীবদাস মহাৰাজক লগ কৰাই দিম। এতিয়া সি পিছে পিছে আহিল। যেতিয়া আকৌ আহিল সেই ঘৰটোলৈ, তেওঁৰ ঘৰলৈ, য'ত ভগতসকল বহি আছিল, ভগতসকল উঠিল। তেওঁ কোনোবাইতো মহাৰাজক দণ্ডৱত প্ৰণাম কৰিলে আৰু কোনোবাই দৌৰি গৈ সেই পশুবোৰৰ বাবে অনা দানাৰ যি মুঠি আছিলে বাণ্ডেল, সেইটো দাঙি লৈ গ'ল। এতিয়া ৰামৰায়ে ভাবিলে এইজন আকৌ কোন হয়? কোনোবা মহাজন, ডাঙৰ মহাজন হয় চাগে, খেতিয়ক। কাৰণ গৰীবদাসদেৱেও 1400 একৰ মাটি আছিলে গৰীবদাসদেৱৰ, ইমান ডাঙৰ খেতিয়ক আছিল। গতিকে তেওঁ ভাবিলে এয়া কোনোবা কৃষক চাগে। তেওঁলোকক সুধিলে ভগতসকলক যে এওঁ কোন হয়? তেতিয়া ভগতসকলে ক'লে যে এওঁৱেই হয় গৰীবদাসদেৱ মহাৰাজ। এতিয়া সেই চৰ্দাৰজনৰতো মূৰ ঘূৰাই গ'ল। ক'লে এইজন মহাৰাজ, এইজনতো সাধাৰণ মানুহ, চিম্পল মেন, ধুতি কুৰ্তা পিন্ধা কৃষক। এতিয়া তাৰ মগজুটোৱে খেলি মেলি কৰিব ধৰিলে, খেলি মেলি লাগিল। গৰীবদাসদেৱে বুজি পালে যে ঝুমুকৰাৰ মূৰ ঘূৰাল। তেওঁ সকলো ভকতকে আঁতৰ কৰাই দিলে। কাৰোবাক ক'লে গাইক পানী খুৱাই আনা, কাৰোবাক ঘাঁহ কাটিব দিলে, কাৰোবাক গা ধুবলৈ এবাল্টি পানী আনিব দিলে আৰু সেই ঝুমকৰাজনক ক'লে যে ইয়াত বহি যোৱা মহাত্মা ভগতদেৱ। সি বহি পৰিল। ইমান দূৰৰ পৰা আহিছিল, কিন্তু সি ভাবিলে ভুল ঠাইত আহিলোঁ, পাহাৰ খান্দোতে ওলাল নিগনি। কাৰণ সি ভাবিছিলে মহাত্মাটো এনেকুৱা হয়, জটাধাৰী, ধূনা লগাই, গাত চাগে ৰাস সানি থৈছে, নাজানো, চাগে জংঘলত বহি থাকে। গৰীবদাসদেৱে স্নান কৰাৰ সময়ত ধুতি পিন্ধি স্নান কৰে। গতিকে ধুতিখন এনেকৈ এক বেল্টৰ দৰে বান্ধি লয়। ইয়াত দেখিছে চাগে ভগতক ধুতি পিন্ধাসকলে ক'ব। ধুতি বান্ধি তাৰ ওপৰত তাৰেই এটা অংশ বেল্ট হিচাপে বান্ধে, তাক বান্ধনি বুলি কয়, আমাৰ দেশীয় ভাষাত বান্ধনি। যেতিয়া তেওঁ এখন হাতৰ আঙুলি দুখ পাইছিলে, গৰীবদাসদেৱে তাত কাপোৰ মেৰিয়াই থৈছিল। সেই ৰামৰায়ক ক'লে তেতিয়া যে হে চৰ্দাৰ, আহক আৰু মোৰ ধুতিত এটা গাঁঠি মাৰি দিয়ক, এডাল বেল্ট বান্ধি দিয়ক। এনেদৰে গাঁঠি মাৰি লৈছিলে। যেতিয়াই তেওঁ বান্ধনিৰ গাঁঠি লগাব বিচাৰিলে, যেনেদৰে ধৰক এখন ৰুমাল, বান্ধনিৰে কঁকালত গাঁঠি মাৰোঁতে কঁকাল বান্ধ নাখালে, বান্ধনিতে গাঁঠি লাগিল। তেওঁ পটাপট খুলি দিলে যে তোমাৰ ভুল হৈ গ'ল। আকৌ কৰিলে, তৃতীয়বাৰ আকৌ একেই হ'ল। তেতিয়া গৰীবদাসদেৱে ক'লে যে ঝুমকৰা, সি ভাবি আছিলে তেওঁতো সাধাৰণ কৃষক, তেওঁক এনেই সন্ত বুলি মানে, হাৰিয়ানাৰ মানুহবোৰ সৰল হয় এনেও। তেতিয়া ক'লে সেই ঝুমকৰা, মই তোমাৰ দৰেই কৃষক হয়, মই জমিদাৰ। এই গাঁঠিটোৱে লগাব পৰা নাই, দেৰি কৰি দিলা। যেতিয়া তেওঁ ওপৰৰ ফালে চালে, ৰামৰায় এতিয়া বিষ্ণুদেৱৰ উপাসক আছিল। তেওঁ যদিও শিখ আছিলে, বিষ্ণুদেৱক ইষ্টৰ ৰূপত মানিছিলে। কাৰণ আগতে আমি সকলোৱে যিমানবোৰ শিখ হৈছে, তেওঁলোক হিন্দুৰ পৰাই বেলেগকৈ যিসকলে শিষ্যত্ব গ্ৰহণ কৰিছে, সেই ধৰ্ম, সেই ধাৰ্মিক নিয়মবোৰ পালন কৰিলে, তেওঁলোকক শিখ বুলি কোৱা হ'ল। শিখ মানে শিষ্য। তেতিয়া কি দেখিলে সেই ৰামৰায়ে? সেই গৰীবদাসদেৱৰ ওপৰ ফাল 4খন হাত, হাতত সেই গদা, পদ্ম, শংখ, সুদৰ্শন ঘূৰি আছে, মুকুট আছে, মানে বিষ্ণুৰ ৰূপত দেখা দিলে। চৰণত পৰি গ'ল। একেবাৰে যে ভগৱান মাফ কৰি দিয়া, মইতো আপোনাক চিম্পল মানুহ বুলি ভাবিছিলোঁ। যেতিয়া উঠিলে আকৌ সেই গৰীবদাস, ভাবিলে সপোন দেখিছিলোঁ চাগে। তেওঁ আকৌ বহিল। তাৰপিছত ভাবিলে কিবাটো আছে এই মহাত্মাজনৰ, তেওঁৰ শক্তি আছে, গতিকে অলপ জ্ঞান প্ৰাপ্ত কৰোঁ। তেতিয়া সমগ্ৰ সৃষ্টিৰ ৰচনা শুনালে গৰীবদাসদেৱে যে ভাই আমি কোন হয়, ক'ৰ পৰা আহিছোঁ,
हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद न पाया ये काशी महे कबीर हुआ अनंत कोट ब्रह्मांडे का एक रति नहीं वारे सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সম্পূৰ্ণ স্থিতিৰ কথা ক'লে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা যি কবিৰ পৰমেশ্বৰে দেখুৱাইছিলে যি চকুৰে দেখিছিলে সেয়া ক'লে তেতিয়া ৰাম ৰায়ে ক'লে যে হে ভগৱান হে মহাৰাজ এই জ্ঞানটো মোক আজিলৈকে কোনেও কোৱা নাই তেতিয়া গৰীবদাস দেৱে ক'লে আপোনালোকৰ গ্ৰন্থত তেনেকৈ বিদ্যমান আছে কিন্তু সেয়া বুজিব পৰা নাই এই বৰ্তমানৰ যিমান পাঠী আছে শিষ আছে গতিকে কি ক'লে तत्व भेद कोई ना कहे रे झूम करो ये पैसे ऊपर नाच सुनो रे झूम करा कुटुम दे कोई नहीं रे झूम करो अरबों में कोई गर्क सुनो रे झूम करा গৰীবদাস দেৱে কয় যে এই সকলোবোৰ পইচাৰ ওপৰত হোৱা নৃত্য তত্ত্বভেদৰ কথা নাজানে এওঁলোকে আৰু এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত সেই ৰামৰায়ক ঝুমকৰা বুলি ক'ব ধৰিলে ভগৱানে গৰীবদাস দেৱে তেওঁক মানুহে মতা নাম আছিল ঝুমকৰা এটা এইটো কথাৰ পৰা প্ৰভাৱিত হ'ল যে তাৰ ঝুমকৰা নামটো ক'লে ইয়াতে কোনেও নাজানিছিলে তেওঁ ঝুমকৰা বুলি ক'লে যি তাৰে মানুহে তেওঁৰ ঝুমকৰা নামটো জানিছিল অৰিজিনেল নাম ৰামৰায় আছিল তেওঁৰ গতিকে কি কয় গৰীবদাস দেৱে যে এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত সন্ত কোটিৰ মাজতো নাপাবা ক'ৰবাত এটাহে পাবা তুমি গৰক গৰক মানে কমপ্লিট ইন অল ৰেচপেক্ট এতিয়া এই জ্ঞানেৰে পৰিচিত মোৰ ভগতো থাকিব পাৰে পৰমাত্মাৰ বহুত ভগত আছে কিন্তু তেওঁৰ ওচৰত মন্ত্ৰ সমাধান নাই যদি তেওঁ ক'ৰবাত বক্তা হৈ যায় প্ৰশংসাৰ পাত্ৰও হয় তথাপিও লাভ নাই কাৰণ তেওঁৰ মন্ত্ৰ দিয়াৰ আদেশ নাই পাছপৰ্ট বনোৱাৰ তেওঁৰ ওচৰত অধিকাৰ নাই গতিকে ব্যৰ্থ গতিকে কি কয় গৰক মানে যাৰ ওচৰত পৰমাত্মাৰ সম্পূৰ্ণ জ্ঞানো আছে আৰু কমপ্লিট মন্ত্ৰও আছে অধিকাৰ আছে এনেকুৱাতো আপুনি 100 কোটিৰ মাজত পাব গতিকে পুণ্যাত্মাসকল 400-500 কোটিমান জনসংখ্যা আছে আমাৰ সমগ্ৰ পৃথিৱীত সেই 100,000 কোটিৰ মাজৰ এজনেই দাস যি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত আৰু কোনো নাই এতিয়া আমি সেই প্ৰসংগত আহোঁ আজিৰ প্ৰসংগ সম্পূৰ্ণ কৰোঁ এতিয়া কৈছে সপ্তম অধ্যায় 18 নম্বৰ মন্ত্ৰত গীতাৰ জ্ঞানদাতাই নিজৰ গতিটো অনুত্তম বুলি কিয় কয় বেয়া বুলি কিয় কয় ইয়াৰ অৰ্থ এইটো যে জন্ম মৃত্যুৰ কথা স্বয়ং গীতাৰ জ্ঞানদাতাই কয় চতুৰ্থ অধ্যায়ৰ 5 আৰু 9 শ্লোকত দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত দশম অধ্যায়ৰ 2য় শ্লোকত যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে আগলৈও হৈ থাকিব আৰু আগতেও হৈছিলে গতিকে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা গতিকে যেতিয়ালৈকে সেই তত্ত্বদৰ্শী সন্ত বিচাৰি লয় তেওঁৰ পৰা জ্ঞান আৰু সমাধান প্ৰাপ্ত হ'ব যদি তত্ত্বদৰ্শী সন্ত নাপায় তেন্তে এনেকৈয়ে জন্ম আৰু মৃত্যু তোমাৰো হ'ব মোৰ উপাসকসকলৰো হ'ব মোৰো হ'ব তেওঁ নিজে কয় এতিয়া সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে মোৰ গতিও অনুত্তম হয় বেয়া হয় কাৰণ জন্ম মৃত্যু তোমাৰো হয় মোৰো হয় ব্ৰহ্মৰ সাধক ব্ৰহ্মলোকলৈ যায় 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত প্ৰাণী পুনৰাবৃত্তিত আছে এওঁলোকৰ জন্ম মৃত্যু হৈয়ে থাকিব গতিকে য'ত জন্ম মৃত্যু হয় যুদ্ধ কৰিবলগীয়া হয় তাত শান্তি নহয় গতিকে ইয়াত কৈছে অনুত্তম বুলি কিয় ক'লে নিজৰ গতিক নিজৰ অৰ্থাৎ ওম নামৰ জপেৰে ব্ৰহ্মপ্ৰাপ্তিকো অনুত্তম গতি বুলি কৈছে কিয় ইয়াৰ উদাহৰণ দিছোঁ এজন সুনক নামৰ জ্ঞানী আত্মা আছিলে ভগৱানৰ ওপৰত সমৰ্পিত আৰু সাধনা আৰু জ্ঞান সি বেদ আৰু এই অৰ্ধগুৰুসকলৰ দৰে সৎযোগ ব্ৰহ্মাৰ ওম নাম বেদৰ এইবোৰ সাধনা কৰিছিল সকলোৱে কৰিছিলে
তেওঁ এনেকুৱা সাধনাই কৰিলে 1000 বছৰলৈকে। শুকাই হাড় ওলাই গৈছিল, চকুৰ পতা দীঘল হৈছিল, চুলি দীঘল হৈ গৈছিল পৰমাত্মাক পাবৰ বাবে। কিন্তু গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 47 আৰু 48 গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰি দিছে যে অৰ্জুন, মোৰ প্ৰাপ্তি অৰ্থাৎ ব্ৰহ্মৰ প্ৰাপ্তি, ভগৱানৰ প্ৰাপ্তি না বেদৰ বৰ্ণিত বিধিৰে, না কোনো মন্ত্ৰৰে, জপেৰে না তপেৰে একোৰেই কৰিব নোৱাৰে। সেইটোৰে হ'বই নোৱাৰে বেদত বৰ্ণিত বিধিৰে। যি কাৰণে এই ঋষিসকলে বেদৰ পৰা মন্ত্ৰটো ল'লে, তেওঁৰ সাধনা সৎযোগ ব্ৰহ্মাৰ পৰা ল'লে আৰু সাধনা কৰিব ধৰিলে। তাৰ পৰাতো ভগৱান নাপায়, স্পষ্ট কৰি দিছে। সেইবাবে সিদ্ধি আহি গ'ল তেওঁলোকৰ ভিতৰত, আৰু সেই সিদ্ধিৰ আধাৰতে তেওঁলোকে প্ৰভুত্ব দেখুৱাব ধৰিলে নিজকে। যেনে ধৰক আগস্ত্য ঋষিৰ সিদ্ধি আছিলে 7 সমুদ্ৰক পি খোৱাৰ। এইটো কি সৰু সিদ্ধি? 7খন সমুদ্ৰক এক ঘোটতে এনেকৈ এচলু আৰু সকলো শুকুৱাই দিব পাৰে, এনেকুৱা সিদ্ধি, আধ্যাত্মিক শক্তি। কিন্তু ভগৱান হ'ব নোৱাৰে এই সিদ্ধিৰে। আৰু যেতিয়া উলিয়াই দিলে 7 সমুদ্ৰই ভৰি গ'ল। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এইবোৰতো সিদ্ধি পৰমাত্মাক সাধনা কৰাৰ বাবে কম বেছি বেটেৰী চাৰ্জ হয়, যাৰ বাবে কিছু চমৎকাৰ দেখুৱাব পাৰে। ইনভাৰ্টাৰত পাংখা চলি আছে, কাৰেণ্ট গুচি গ'ল, অলপ চলপ পোহৰ থাকিব, মটৰ চলাব নোৱাৰে ইনভাৰ্টাৰে, যি 10 হৰ্চ পাৱাৰৰ থাকে। গতিকে এয়া সৰু সুৰা ইনভাৰ্টাৰ হ'ল, বেটেৰী চাৰ্জ কৰি ল'লে আৰু যেতিয়া ডিছচাৰ্জ হয় সকলো শেষ, অসু হৈ গ'ল। গতিকে কোৱাৰ অৰ্থ এইটো যে চনক ঋষি এনেকুৱাই আছিলে। তেওঁ সিদ্ধিপ্ৰাপ্ত কৰিলে আৰু এনেকুৱা সিদ্ধি পালে যে সাধাৰণ সিদ্ধিপ্ৰাপ্ত মানুহেও শিৰ দোৱাইছিলে। চাৰিওফালে নাম হ'ল। এজন মানদাতা চক্ৰৱৰ্তী ৰজা আছিল। চক্ৰৱৰ্তীৰ অৰ্থ হ'ল যাৰ সমগ্ৰ পৃথিৱীতে শাসন থাকে আৰু তেওঁৰ অন্তৰ্গত সৰু সুৰা ৰজা নবাববোৰ থাকে। তেওঁক টেক্স দিয়ে, তেওঁৰ পৰাধীন হয়, তেওঁৰ আদেশত চলে, সকলোৱে কাৰ্য কৰে। আৰু 2-4 বছৰ পিছত সেই ৰজাই কি কৰিলে, এইটো চাবলৈ যে মোৰ শাসনকালত কোনোবাই মোৰ পৰাধীনতা অস্বীকাৰ কৰিলে নেকি। কোনোবাই মোৰ পৰাধীনতাক অস্বীকাৰটো কৰা নাই, নিজে স্বয়ম্ভূ কোনোবা ৰজা যাতে নহওক, তাৰ বাবে এটা ঘোঁৰা থাকে, ৰজাৰ সেইটো ব্যক্তিগত ঘোঁৰা। আৰু তাৰ আগফালে এখন পাম্পলেট ওলমাই দিয়া হয় যে যিজন ৰজাই মানদাতা চক্ৰৱৰ্তী ৰজাৰ পৰাধীনতা স্বীকাৰ নকৰে, তেন্তে সি সেই ঘোঁৰাটো বান্ধি যুদ্ধৰ বাবে সাজু হ'ব পাৰে। ৰজাৰ ওচৰত ভাল 72 কোটি সেনা আছে, এনেকৈ বুজা চিম্পল ভাষাত। শ্ৰেষ্ঠ অক্ষৌহিণীটো এনে বেলেগকৈ থাকে যে ইমান অশ্বাৰোহী, ইমানটা ৰথ বাহিনী, ইমানটা অমুক, হাতী চালক গোটেইবোৰ লগ কৰি হয়। আমি সহজ ভাষাত বুজো, ভাল কোটিৰ সৈন্য আছে, শ্ৰেষ্ঠ অশ্বাৰোহী। ঘোঁৰা গৈ থাকিল, পাছফালে সৈন্য আছে, সৈন্য ঘোঁৰাত, ঘোঁৰাটো খালী, আৰু সি গৈ আছে নিজৰ ইচ্ছামতে, ক'ৰবালৈ গৈছে। যোৱাৰ সময়ত দেখিলে যে ঘোঁৰাটোচোন খালী গৈ আছে, বাকী কেইটাত চালক গৈ আছে, কি কাৰণনো? যেতিয়া উভতি আহিলে তেনেকৈ আছিলে। যেতিয়া সমগ্ৰ পৃথিৱী ঘূৰি আহিল 1-2-4 বছৰ পিছত, তেতিয়া ঋষিয়ে সুধিলে সৈন্যসকল, এই ঘোঁৰাটোত কিয় কোনো বহা নাই? তেতিয়া সিহঁতে সৈন্যসকলে ক'লে যে ৰজা মানদাতা চক্ৰৱৰ্তী ৰজাৰ ঘোঁৰা হয়, ইয়াত কোনেও বহিব নোৱাৰে। আৰু ইয়াৰ গলত কি লিখা আছে? ঋষিয়ে সুধিলে। সৈন্যসকলে উত্তৰ দিলে, ইয়াৰ গলত এইটো লিখা আছে যে যিয়ে এই ঘোঁৰাটো ধৰিব সিয়ে ৰজা মানধাতাৰ লগত যুদ্ধ কৰিব লাগিব। ৰজাৰ ওচৰত শ্ৰেষ্ঠ 72 কোটি সৈন্য আছে। ঋষিয়ে সুধিলে যে কোনেও নধৰিলে? সৈন্যসকলে ক'লে, কোনে ধৰিব? তাৰ পিঠি পালি দিম আমি। সাহস আছে জানো? কোনোবাই পাৰিব জানো? এই সৈন্যসকলৰ মাজতে কিছুমান চেলেপো থাকে। তেতিয়া তেওঁ ঋষিজনে ভাবিলে যে ৰজাৰ অহংকাৰ হৈছে, ইয়াৰ অহংকাৰ ভাঙিম এতিয়া। কি কথা হ'ল? ঋষিৰ ৰজাৰ লগত যুদ্ধ কৰাৰ কি আৱশ্যকতা? ঋষি মানে ভাল আত্মা, তেওঁ মূৰ্খ, এনেই লাগি ল'লে। তেওঁ ক'লে, মই বান্ধিম এই ঘোঁৰাটো বান্ধিলে। ক'লে, বান্ধি দিয়া ঘোঁৰাটো মোৰ বৃক্ষত, যাৰ তলত তেওঁ তপস্যা কৰিছিল। সৈন্যসকলে বান্ধিলে। সৈন্যসকলে ক'লে ঋষিজনক যে এই ঘোঁৰাটো আপুনি বান্ধিব নেকি? মানধাতা চক্ৰৱৰ্তীৰ লগত যুদ্ধ কৰিব? ক'লে, হয়, মই যুদ্ধ কৰিম তাৰ লগত। সৈন্যসকলে ক'লে, আৰে মূৰ্খ, তোমাৰ খাবলৈ একো নাই, তুমি কি মৰিব খুজিছা নেকি? মনে মনে ভক্তি কৰি থাকা।
আৰু মালা গনা। অকাল মৃত্যু কিয় বিচাৰিছা? অকাল মৃত্যু কিয় বিচাৰিছা তুমি? তেওঁ চুনক ঋষিয়ে ক'লে যে তোমালোকে ৰজাক গৈ কৈ দিবা যে চুনক ঋষিয়ে তোমাৰ যুদ্ধ স্বীকাৰ কৰিছে। এতিয়া সৈন্যসকলে আহি ৰজাক অলপ মছলা লগাই ক'লে যে আজি এজন ব্যক্তিয়ে ঘোঁৰাটো ধৰাৰ সাহস কৰিছে, যুদ্ধ কৰাৰ। কাইলৈ আনে কিবা অযথা কথা ক'ব ৰাজন, তাক এটা উচিত শাস্তি দিব লাগিব। বেয়াটোক আৰম্ভণিতেই শেষ কৰি দিব লাগে। তেতিয়া ৰজাই কৈ দিলে যে যোৱা। সেই ৭২ কোটিৰ শ্ৰেষ্ঠ ৪টা প্ৰাটোন বনাই ল'লে। ১৮ কোটি সৈন্যক এজন মানুহক মাৰিবলৈ পঠিয়াই দিলে, চৌনক ঋষিক। আৰু চৌনক ঋষিয়ে কি কৰিলে, নিজৰ যি গোটেই জীৱন যি সাধনা কৰি ভ্ৰমি ফুৰিলে তাৰে ৪টা পুতলা বনালে, এটম বোম বনালে সিদ্ধিৰে। এটা এটম বোম এৰিলে পুতলা, সি চাৰিওফালে ধ্বংস কৰি দিলে। বহুত পুতলা হৈ গ'ল, হাজাৰ কোটিৰ সংখ্যাত, আৰু কটাকটি কৰিলে। এতিয়া সেই সিদ্ধিৰে শেষ কৰি দিলে, সেই বোমেৰে। এতিয়া ৰজাই ১৮ কোটিৰ দ্বিতীয় গোটটো পঠালে, ঋষিয়ে আনটো পুতলা পঠিয়ালে। এনেকৈ শ্ৰেষ্ঠ কোটি সেনাৰ নাশ কৰি দিলে, কাটি পেলালে। কোনে? সেই চৌনক নামৰ ব্ৰহ্ম উপাসকজনে, সেই কালৰ উপাসকে, ব্ৰহ্মৰ উপাসক ঋষিয়ে। এতিয়া পুণ্যাত্মাসকল লাগিলে গুলিৰেই মাৰা, আৰু কাৰোবাৰ ওচৰত বচনৰ শক্তি, যন্ত্ৰ মন্ত্ৰ সেইটোৰে মাৰক। ভগৱানৰ ওচৰত দুয়োজনে সমানে দোষী হয়। এতিয়া ইয়াৰ বিষয়ে সূক্ষ্ম বেদত অমৰ বাণীত পৰমাত্মাই কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, कि बेहतर अक्षोणिक से करीब चुनक ऋषि सुअर एक ये दे धारे जोरा फिरे भाई सभी काल के बेखे। बेहतर अक्षोणी खा गया वो चुनक ऋषि सुअर एक। মানধাতা ৰজাৰ শ্ৰেষ্ঠ ৭২ কোটি সেনাৰ নাশ কৰি দিলে কোনে? সেই চৌনক ঋষিয়ে অকলেই। ঋষিশ্বৰ যেনেদৰে মুনিবৰ আৰু মুনীশ্বৰ, এজনটো মুনি সাধাৰণ সাধক, আৰু মুনিবৰ সেই সাধকসকলৰ মাজত শ্ৰেষ্ঠ মুনি, আকৌ মুনীশ্বৰ শ্ৰেষ্ঠ মুনিৰ মাজৰো পৰম শ্ৰেষ্ঠ। অৰ্থাৎ সেই মুনীশ্বৰ, ঋষিশ্বৰ, ঋষিবৰ, ঋষিশ্বৰ, সেই তৃতীয় নম্বৰৰ গুড বেটাৰ বেষ্ট, সেই বেষ্ট, ইয়াৰে বেষ্ট বুলি জনাজাত ঋষিৰ কৰ্ম এয়া শ্ৰেষ্ঠ ১০০ কোটি সৈন্য খাই দিলে। এয়া সূক্ষ্ম বেদত পৰমাত্মাই কৈ আছে। बेहतर अक्षोणी खा गया वो चुनक ऋषि सुअर एक। ये दे धारे जोरा फिरे भाई सभी काल के बेखे। জৌৰা মানে মৃত্যু, জৰা মানে বৃদ্ধাৱস্থা। এই পাৰ্থক্যটো মনত ৰাখিবা। জৌৰা মানে সন্তৰ ভাষাত জৌৰা মানে মৃত্যু। কোৱা হয় এওঁলোক দেখাত সন্ত ঋষি মহৰ্ষিৰ দৰে, এওঁলোকতো চলি ফুৰা তৰোৱালৰ দৰে, এওঁলোক চলি ফুৰা মৃত্যুৰ দৰে। এওঁলোক সন্ত নহয়, মৃত্যু। এই ছবি কালকে বেশ, এওঁলোক ব্ৰহ্মৰ সাধক, ব্ৰহ্মৰ পূজাৰী। এই ছবি কালকে ভেষ, এওঁলোক মৃত্যুৰ দৰেই চলি ফুৰি থকা মানুহৰ ৰূপত। ইমান মানুহ মাৰিলে, তোমালোকে ইহঁতক মহৰ্ষি বুলি কোৱা। গতিকে ইয়াত গীতাৰ জ্ঞানদাতায়ো কৈছে যে এই ঋষিসকলটো সৎ হয়, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে মোৰ অনুতম লেতেৰা সাধনাত লীন হৈ থাকিল, গতিত লীন থাকিল। এতিয়া কি হ'ব? ওম নামৰ জপেৰে ইহঁতে ব্ৰহ্মলোকলৈ যাব, আৰু যি সিদ্ধি পাইছিলে, যি সাধনা তপস্যা কৰিছিলে, সেয়াৰে ৰজা হ'ব। আৰু যি এই ১০০ কোটি সৈন্যক মাৰি দিলে, সেয়া বেড একাউণ্ট বেলেগকৈ লিখা হ'ব, সেয়া আকৌ ভুগিব লাগিব। যেনে ধৰক ওম নামৰ সাধনাৰে ইহঁত ব্ৰহ্মলোকলৈ যাব, তাতে নিজৰ পুঞ্জী সমাপ্ত কৰি এই মন্ত্ৰৰ উপাৰ্জনক নাশ কৰি আকৌ উভতি আহিব, ৰজা হ'ব পৃথিৱীত। তাৰপিছত বহুত পাপ উপাৰ্জন কৰিব। ৰজাই স্বীকাৰ কৰে, নিজৰ অহংকাৰত পৃথিৱী ধ্বংস কৰে, চাৰিওফালে কটাকটি কৰি পেলায় ৰাজ্যৰ বাবে। ইহঁতৰ এই বেয়া পাপবোৰো লিখা হ'ব, পিছতি কুকুৰ হ'ব, তাৰপিছত মূৰত পোকে ধৰিব এই ঋষি চুনকৰ। আৰু যিমানবোৰ সৈন্য মাৰিছিলে তাৰে গণি গণি প্ৰতিশোধ ল'ব। গতিকে কোৱা হয় ইয়াত কি মুক্তি হ'লনো? ১৮ নম্বৰ অধ্যায়ৰ ৬২ নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। ১৫ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ শ্লোকত কৈছে পৰম সন্তৰ প্ৰাপ্তিৰ পিছত, তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমাত্মাৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ উভতি কেতিয়াও নাহে।
আৰু কেৱল তেওঁৰেই ভক্তি কৰা। গতিকে ইয়াত যি ব্ৰহ্মলৈকে সাধক আছে, সেইবাবে সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে, এই জ্ঞানী আত্মাবোৰতো ভালেই, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে ইহঁতে মোৰ অনতম গতিত বেয়া গতিৰ সৈতে লীন থাকিল। তেওঁলোকে সেই সন্ত নাপালে যাৰ সাধনা কৰি সেই স্থান প্ৰাপ্ত কৰিব পাৰি, যলৈ যোৱাৰ পিছত সাধক আৰু উভতি কেতিয়াও সংসাৰলৈ নাহে। গতিকে সেই সন্তই দাস হয়। পুণ্যাত্মাসকল, আজি বুজি পোৱা বা পিছতেই বুজি পোৱা, দেৰি কৰিলে পস্তাবা, সোনকালে আহি নিজৰ কল্যাণ কৰোৱা। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়তা কবিৰ দেৱ, কবিৰ চাহেব, আল্লাহু আকবৰ। শিপিনী কবিৰ, তাঁতী কবিৰ, তেওঁ আমাৰ সকলোবোৰ আত্মাৰ পিতা, তেওঁ আমাৰ দুখ বুজোতা। তেওঁৱেই সেই পৰমাত্মা যিয়ে সৰ্বব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত হৈছে যি সময়ত পৰমাত্মাই পূৰ্ব নিৰ্ধাৰিত কৰি থৈছে যে যি সময়ত কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া সেই আধ্যাত্মিক মাৰ্গক যি সম্পূৰ্ণ কমপ্লিট ইন অল এছপেক্টছ, যি স্পিৰিচুৱেল নলেজ, আধ্যাত্মিক জ্ঞান আছে, ইয়াক সাৰ্বজনীন কৰিবলৈ কৈছিলে ভগৱানে। কাৰণ যি সময়ত পৰমাত্মা স্বয়ঙে আহিছিলে 600 বছৰ আগতে, চন 1398 পৰা সংবত 1455 পৰা চন 1518লৈকে, সংবত 1575লৈকে সেই পৰমাত্মা ইয়াত এজন জনসাধাৰণৰ লীলা কৰি গুচি গ'ল, যি কেৱল পৰমাত্মাইহে কৰে। যি আমাৰ বেদে কয় যে সেই পৰমাত্মা সৎলোকৰ পৰা সশৰীৰে আহে, নিজৰ সেই নিজ স্থানৰ পৰা, য'ত আমি আগতে আছিলোঁ পিতাৰ সৈতে। আমি সৰু বাচ্চাৰ দৰে আমি অজ্ঞানতাৰ কাৰণে নিজৰ সেই মূল মালিকক, সেই সৰ্বসুখদায়ী পৰমাত্মাক এৰি ইয়াত এই কালৰ লগত আহি গ'লোঁ। ইয়াৰ লগত গতিকে সেই পৰমাত্মা তাৰ পৰা পুনৰ আহে, সেই কথা মনত পেলাই দিবলৈ যে আপোনালোক য'ত আছে সেই লোক ভাল নহয়, ইয়াৰ কোনো ব্যৱস্থাই অনুকূল নহয়। ইয়াত জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগ আপোনালোকক এনেকুৱা কেঁচা শৰীৰ দিছে, য'ত কিবা নহয় কিবা ৰোগ অৱশ্যেই বিয়পি থাকে, লাগিয়েই থাকে। আৰু আপোনালোক এনেকুৱা স্থানত থাকে য'ত প্ৰত্যেক বস্তুৰেই অভাৱ আছে, যি কাৰণে এই প্ৰাণী সকলো সময়তেই টেনশ্যনত থাকে, সদায় দুখতেই থাকে। গতিকে সেই পৰমাত্মাৰ বিষয়ে বেদত লিখা আছে, বেদত, যে সেই পৰমাত্মাই সেই স্থানৰ পৰা গতি কৰি আহে য'ত আমি আগতে আছিলোঁ, আৰু পৰমাত্মা এতিয়াও তাতেই থাকে। আৰু আমাৰ অসংখ্য ভাই ভনী তাত বৰ্তমানতো আছে, যিয়ে আগতে তাত আছিলে, ইয়ালৈ অহা নাই, আৰু যিসকলে ইয়াতে পৰমাত্মাৰ সৎভক্তি কৰি তালৈ গুচি গ'ল, তেওঁলোক তাত এতিয়াও আছে। গতিকে তাৰ পৰা গতি কৰি সেই পৰমাত্মা আহে, এজন জনসাধাৰণৰ লীলা কৰে। তেওঁ এনেকুৱা লীলা কৰে যে প্ৰত্যেক প্ৰাণীয়ে
যদি কালৰ লোকত সুখী হৈ থাকিব বিচাৰে তেন্তে সেই বিধি, সেই কৌশল, সেই এক ভূমিকা পৰমাত্মাই স্বয়ঙে কৰে। পৰমেশ্বৰ কবীৰদেৱ এটা জুপুৰিত বাস কৰিছিলে, সম্পূৰ্ণ পৰিয়াল, যি পৰমাত্মাৰ এনেতো সমগ্ৰ বিশ্বই তেওঁৰ সন্তান, তেওঁৰেই পুত্ৰ পুত্ৰী হয়। কিন্তু সেই সময়ত তেওঁ এক গৃহস্থ বিধিৰে পৰিয়াল বনোৱা নাছিলে। পৰমাত্মাৰ পৰিয়ালত মুঠ 5জন সদস্য আছিল। এজনটো নিৰু আৰু নিমা 2জন, যিয়ে পৰমাত্মাক লহৰ তাৰা নামৰ পুখুৰীত কমলৰ পুষ্পত শিশু ৰূপত পাইছিলে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।